সম্মানীয় অধ্যক্ষ মহোদয় আৰু উপস্থিত সদন, আজিৰ এই পবিত্ৰ সদনৰ মঞ্চ মই বিৰোধী দলৰ দলপতি হিচাপে এই বিষয়টোৰ বিৰোধিতা কৰিবলৈ থিয় হৈছোঁ। এয়া কেৱল এটা যুক্তি নহয়, বৰঞ্চ দেশৰ ভৱিষ্যতৰ বাবে এক গভীৰ সতৰ্কবাণী। আমাৰ প্ৰতিপক্ষই ক'ব বিচাৰিছে যে জেনজিক দিয়া স্বাধীনতাই ৰাষ্ট্ৰ গঠন কৰিব, কিন্তু মই কওঁ উশৃংখলতাক স্বাধীনতাৰ নাম দিয়াটো এক ভয়ংকৰ ভুল। একবিংশ শতিকাৰ ৰাষ্ট্ৰ গঠন কেতিয়াও কেৱল ইনষ্টাগ্ৰামৰ ৰীল আৰু টুইটাৰৰ হেশটেগৰ বিপ্লৱেৰে নহয়, ৰাষ্ট্ৰ গঠনৰ বাবে লাগে এক সুদৃঢ় চৰিত্ৰ, যিটো আজিৰ এই তথাকথিত স্বাধীন নৱপ্ৰজন্মৰ মাজত বিচাৰি পোৱাটো কঠিন হৈ পৰিছে। অধ্যক্ষ মহোদয়, আজি মই এই পবিত্ৰ সদনৰ মজিয়াত মই মোৰ যুক্তি প্ৰদৰ্শন কৰি আজিৰ এই চিন্তাধাৰাটোক ভাঙি পেলোৱাৰ চেষ্টা কৰিম। আপোনালোকে চাগে শেহতীয়াকৈ হোৱা নেপালৰ সেই ভয়ংকৰ ঘটনা বুলি পাহৰা নাই। 2025 চনৰ শেষৰ ফালে জেনজি নামৰ এই প্ৰজন্মটোৱে স্বাধীনতা আৰু অধিকাৰৰ নামত যি তাণ্ডৱ চলালে তাৰ নাম ৰাষ্ট্ৰ গঠন নেকি? ডিজিটেল মাধ্যম আৰু অপব্যৱহাৰে জেনজি যুৱকে ৰাজপথলৈ ওলাই আহি দেশৰ ইতিহাস ঐতিহ্য ভৰিৰে মোহাৰি পেলালে, তাৰ নাম ৰাষ্ট্ৰ গঠন নেকি? চৰকাৰী ভৱনত জুই লগাই দেশৰ অৰ্থনীতি স্তব্ধ কৰিলে, তাৰ নাম ৰাষ্ট্ৰ গঠন নেকি? এয়া নেপালৰ বাবে আছিল এক অৰাজকতাৰ উৎসৱ। যি স্বাধীনতাৰ নিজৰ ঘৰতেই জুই লগাবলৈ শিকায়, সেই স্বাধীনতাৰ মই ধিক্কাৰ দিওঁ। ভাৰতীয় দৰ্শনত কোৱা হৈছে ধৰ্ম ৰক্ষতি ৰক্ষিত, অৰ্থাৎ যিয়ে নিয়ম বা অনুশাসনক ৰক্ষা কৰে তেওঁহে ৰক্ষিত হয়। আজি এই জেনজি বোলা প্ৰজন্মই পশ্চিমীয়া শিক্ষা অনুসৰণ কৰি নিজৰ গুৰু পিতৃ মাতৃ আৰু দেশৰ সংবিধানতকৈও নিজৰ ব্যক্তিগত স্বাৰ্থক ওপৰত ৰাখিবলৈ শিকাইছে। লিবাৰ্টি উইদাউট লিমিটছ ইজ এ ডাইৰেক্ট ৰোড টু ডিষ্ট্ৰাকশ্যন। সিমান হোৱা স্বাধীনতা বিনাশৰ চুম্বক। আজি ভাৰতত আমি দেখিছো যে বাক স্বাধীনতাৰ নামত জেনজিৰ এটা অংশ দেশৰ বিভাজনকাৰী শক্তিক সহায় কৰিছে। ছচিয়েল মিডিয়াত বহি দেশৰ সেনা বাহিনীৰ বিৰুদ্ধে কথা কোৱা, ভুৱা বাতৰি প্ৰচাৰ কৰা, জাতিৰ পিতা মহাত্মা গান্ধীক অপমান কৰি ধৰ্মীয় আৰু লগতে ধৰ্মীয় বিদ্বেষ বৃদ্ধি কৰাটোৱে যদি স্বাধীনতা হয়, তেন্তে তেনে স্বাধীনতা আমাক নেলাগে নেলাগে নেলাগে। ৰাষ্ট্ৰ গঠনৰ বাবে লাগে তেজ আৰু ঘাম, কেৱল স্মাৰ্টফোনৰ ডাটা নহয়। অধ্যক্ষ মহোদয়, যিটো প্ৰজন্মই 5 মিনিটৰ এটেনশ্যন স্পেন ধৰি ৰাখিব নোৱাৰে, যিটো প্ৰজন্মই এটা ভাইৰেল ভিডিঅ'ৰ বাবে নিজৰ চৰিত্ৰ বিক্ৰী কৰি দিব পাৰে, এই প্ৰজন্মৰ হাতত লাগামহীন স্বাধীনতা দিলে দেশ সুৰক্ষিত থাকিব জানো? স্বামী বিবেকানন্দই কৈছিল, আমাৰ এনেকুৱা এটা মানুহ গঢ়া শিক্ষা লাগে যাৰ দ্বাৰা চৰিত্ৰ গঠিত হয়। কিন্তু আজিৰ স্বাধীনতাই চৰিত্ৰ গঠন নহয়, চৰিত্ৰহীনতাৰ ফালেহে নৱপ্ৰজন্মক ঠেলি দিছে। ডক্টৰ APJ আবুল কালাম আজাদে কৈছিল, একবিংশ শতিকাৰ ভাৰতক বিকশিত কৰিবলৈ হলে জ্ঞান আৰু মূল্যবোধৰ প্ৰয়োজন, কেৱল স্বাধীনতাৰ নামত নিয়ম ভাঙিবলৈ শিকাটো উন্নয়ন নহয়। সন্মানীয় অধ্যক্ষ মহোদয় আৰু পবিত্ৰ সদন, ইতিহাস সাক্ষী আছে, যি দেশৰ নৱপ্ৰজন্মই অনুশাসনৰ পৰা আঁতৰি গৈছে সেই দেশ ধূলিসাৎ হৈছে। আমাক এনে এক যুৱক নালাগে যি কেৱল মাই লাইফ মাই ৰুলছ বুলি চিঞৰি থাকে। আমাক এনে এজন যুৱক লাগে যি মাই নেশ্যন মাই ৰেছপন্সিবিলিটি বুলি কৈ সেই দায়িত্ব পালন কৰিব পাৰে। গতিকে অধ্যক্ষ মহোদয়, স্বাধীনতা নহয়, অনুশাসন, নিষ্ঠা আৰু দায়িত্ববোধে একবিংশ শতিকাৰ ৰাষ্ট্ৰ গঠনক একমাত্ৰ আহিলা হিচাপে আহিলা হৈ থাকিব। এইখিনি কৈ মই মোৰ যুক্তিৰ দ্বাৰা এই বিষয়টোৰ ঘোৰ বিৰোধিতা কৰি ইয়াতে সামৰণি মাৰিছো। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ পবিত্ৰ সদন।